সকলোকে মই অনিতাই ৰঙিয়াৰ পৰা স্বাগতম জনাইছো। আজি আমি দৰা বৰণৰ ব্যৱহাৰ হোৱা গাৰু কভাৰ দেখুৱাম। গাৰু কভাৰ কইনাবিলাকো লগত নিব পাৰে। জোৰা বিচাৰিলে জোৰা পাব আৰু এটাকে বিচাৰিলে এটাকে পাব। চাবচোন কেনেকুৱা ধুনীয়া ধুনীয়া গাৰু কভাৰ ৰেডি কৰিছো। আৰু প্ৰথমতে কৈ লওঁ, আজি লাইভৰ ৰিজাল্ট দিয়া হ'ব। অকমান পিছতে লাইভৰ ৰিজাল্ট দিয়া হ'ব। আৰু আজিৰ লাইভটো ৰিজাল্ট দিয়া হ'ব মানডে। আগৰ লাইভ বিলাকৰ ৰিজাল্ট আজি দিয়া হ'ব, দুবাৰ কলো। আৰু আজি লাইভৰ ৰিজাল্ট নেক্সট মানডে দিয়া হ'ব। এতিয়া আমি পিলো কভাৰ দেখুৱাম। খুব গিফ্ট আইটেম হিচাপে বিচাৰে বিয়াত দিবলৈ। হেল্ল' কুইন, যিমান পাৰা শ্বেয়াৰ কৰিবা। আজিৰ লাইভৰ ৰিজাল্ট মানডে পাবা। আগৰখিনি আজি দি আছো। এয়া পিলো কভাৰ বিৰাটে ধুনীয়া। ইয়াতে যদি দৰা বা কইনাৰ নাম লিখি দিব লাগে তেতিয়াহ'লে দৰা কইনাৰ নাম মই লিখি দিম, মাত্ৰ জনালে হ'ল। এইটো বিৰাটে ধুনীয়া। প্ৰাইচটো অকণমান বেছি। এইটোৰ প্ৰাইচটো বেছি। চেম ৰুমালো পাব। ৰুমালখন বাইদেউ দেখুৱাই দিব প্ৰথমতে। ইয়াৰে লগত মিলাকে ৰুমাল পাব। লাইভটোত জইন হওক আৰু শ্বেয়াৰ কৰিবলৈ আৰম্ভ কৰক যিয়ে যিয়ে ইচ্ছা কৰে। আৰু যিয়ে যিয়ে মানে ল'ম বুলি ভাবে তেওঁলোকে হোৱাটছএপত স্ক্ৰীনশ্বট দিব। হাই শিল্পী, ক'ৰ পৰা চাইছে জনাব। ইয়াৰ লগতে ৰুমালো পাব। এয়া খুব ধুনীয়া। অকল মানে এইবোৰ বেলজিয়ামত বনোৱা হৈছে যাতে দৰা কইনাক গিফ্ট দিবলৈ বা বৰণত দিবলৈ ব্যৱহাৰ কৰে। খুব অপাৰেচনত খুব যায় মোৰ এইবোৰ। যেনেকুৱাকৈ লাগে পিলোৰ লগত যেনেকুৱাকৈ পিলোটো যেনেকুৱা হয় তেনেকুৱাকৈ বনাই দিয়া হ'ব। ৰুমালখন চাইড কৰি দিব বাইদেউ। এতিয়া আমি এটা এটাকৈ পিলো কভাৰবোৰ দেখুৱাই যাম। আৰু ভাল লগা সকলে স্ক্ৰীনশ্বট ল'ব। এইটো অকণমান দাঙি দিব। ধুনীয়া আছে, ঠিকে আছে, ধুনীয়া লাগিছে। ঠিক আছে, এইটো দেখুৱালোঁ। নেক্সট এটা দেখুৱাই আছোঁ, চাব। উঠাই দিব অকণমান। এইটো এটা। ইয়াৰে মাজত লিখিব আছে দৰা কইনাৰ নাম। দৰা কইনাৰ নাম জনালে আমি লিখি দিব পাৰিম। বাৰে বাৰে কৈছোঁ, যোনে যিমান পাৰে শ্বেয়াৰ কৰিব। 2K স্ক্ৰীনশ্বট দি আমাৰ পৰা গিফ্ট ল'ব পাৰিব। হৈছে বাইদেউ এইটো। প্ৰত্যেকটোৱে বেলেগ বেলেগকৈ ডিজাইন কৰিছোঁ। বিতুস্মিতা ডেকা ক'ৰ পৰা চাইছে জনাব। এইটো এটা য়েল্ল' আৰু ৰেড ফুল, ব্লু ফুল দিয়া গৈছে। মাত্ৰ দৰা কইনাৰ নাম লিখিব বাকী আছে। মানে যাৰ যেনেকুৱাকৈ অৰ্ডাৰ পৰে তেনেকুৱাকৈ লিখি পঠিয়াই দিয়া হ'ব। ঠিক আছে, হৈছে। শ্বেয়াৰ হৈছেনে কোনোবা এজনীয়ে জনাব। মমি লাইভটো দেখিলে শ্বেয়াৰ কৰিবা। আগৰ লাইভৰ আজি ৰিজাল্ট দি আছোঁ দেই অকণমান পিছতে। আৰু লাইভত সুধি থাকে কিছুমানে, মই ক'ৰ পৰা আনো লাইভ আহিছোঁ। মই কৈ দিলোঁ মই ৰঙিয়াৰ পৰা হয়। ৰঙিয়া ছ'চাইটি চকত এইবোৰ পাব। বিশেষকৈ বেছিভাগ হেণ্ডমেড বস্তুৱে হয়। হেণ্ডমেড ৰুমাল, শালত বোৱা ৰুমাল, এম্ব্ৰইডাৰী আৰু ট্ৰেডিশ্যনেল কিছুমান কাপোৰ আমাৰ তাতে পাব, যিবোৰ বেলেগত নাপায়। এইটো এটা 299ত ল'ব পাৰিব। ইয়াৰ প্ৰাইচ অনলি 299। 299। এনেকুৱা যদি বেডশ্বীট বিচাৰে বেডশ্বীটো ল'ব পাৰিব। দেখিছেনে প্ৰত্যেকটোৱে বেলেগ বেলেগকৈ ডিজাইন কৰিছোঁ। এইটো প্ৰাইচ বেছি। এইটো 350 হয়। আৰু বেছিকৈ ল'লে প্ৰাইচ বেলেগ হ'ব, এটা ল'লে প্ৰাইচ বেলেগ হ'ব। এইবোৰ কটনত বিচাৰিলেও পাব, চিল্কত বিচাৰিলে পাব, বেলজিয়ামত বিচাৰিলেও পাব। হৈছে অকণমান দেৰিকৈ দেখুৱাই, মানে কিছু সময় দেখুৱাম যাতে স্ক্ৰীনশ্বট ল'বলৈ আপোনালোকৰ সুবিধা হয়। আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰিব। আশা কৰিছোঁ আগৰ লাইভৰ নিচিনাকৈ লাইভবোৰ শ্বেয়াৰ হ'ব। ঠিক আছে বাইদেউ, হৈছে। আৰু পেজটো ফ'ল' কৰি ৰাখিব। আমাৰ সদায় এইখিনি টাইমত লাইভ অহা হয়। আৰু এই লাইভটো চাই কম মূল্যতে লগা প্ৰয়োজনীয় বস্তুখিনি আপোনালোকে ল'ব পাৰিব। হৈছে
হ'ব হৈছে সাইডত ফিল দিয়া আছে খুব আহল বহল হয় এয়া হ'ব আৰু কোনে কোনে কোৰ পৰা চাইছে কমেন্ট কৰিব নাম্বাৰটো স্ক্ৰিনত দি দিম বাৰু এই নাম্বাৰত কন্টেক্ট কৰিব এইটো আৰু বেলেগ কালাৰত বনাই দিব লাগিলেও জনাব এতিয়া আমি বেছিভাগ ৰেড আৰু পিংকতে বনাই ৰাখিছো আৰু সেম ৰুমাল পাব কৈছোৱে ৰুমাল সেম বেডশিট পাব যদি বিচাৰে হাই জুনালী যিমান পাৰা শেয়াৰ কৰিবা আজি শেয়াৰিঙৰ ৰিজাল্ট দিয়া হ'ব আমি ৰেডি কৰিছো লগতে গিফ্টটো পঠিয়াই দিয়া হ'ব 299 প্ৰাইস এবোৰ বেডৰুমত সৰি ড্ৰয়িং ৰুমত ব্যৱহাৰ কৰিবলৈ ল'ব পাৰে আৰু গিফ্ট দিবলৈ খুব ভাল হয় এটো হাতেৰে কৰা হয় যে এটো গিফ্ট দিব মানে এবোৰটো সদায় থাকি যায় গতিকে গিফ্ট দিবলৈ খুব ভাল হয় ল'ব পাৰে থ্যাংক ইউ জনালি ধুনিয়াকৈ কমেন্ট কৰিছা যে নহলে অকমান সন্দেহ থাকি যায় ক্লিয়াৰ আছে নে নাই ভাবা হয় এইটো এটা সাইডৰ ফিল যদি বেলেগ কালাৰৰ দিব লাগে বা কভাৰটো যদি বেলেগ কালাৰত বিচাৰে তেতিয়া জনাব পাৰে কিন্তু এতিয়া আমাৰ এটা 20 পিস ৰেডি হৈছে আজি হ'ব আৰু এই 20 পিসৰ যিকিনো ললে আজি পঠিয়াব পাৰিম বা অহাকালি মৰ্নিংতে পঠিয়াই দিব পাৰিম এটা খুব ধুনিয়া এজৰ মূৰ বিৰাতে ধুনিয়া হয় অকমান ক্যামেৰা ধৰিবলৈ দিগদাৰ হ'ব কিন্তু অৰিজিনালি খুব ধুনিয়া হয় এটাৰ প্ৰাইসটো বেছি অকমান কাৰণ সাইডত ৰেড ফিল দিয়া আছে নেটৰ ফিল আৰু 5 জোৰ মূৰ কৰি দিয়া হৈছে ঠিক আছে এটো লাস্ট পিস এই পিস দেখুৱাই আমি আমাৰ লাইভটো সামৰিছো আশা কৰিছো আগৰ লাইভৰ দৰে শেয়াৰ হ'ব আৰু ইয়াৰ ৰিজাল্ট মানডে ইভিনিং 6টা বজাত দিয়া হ'ব ঠিক আছে বাই বাই